লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে সুপাৰ হিটছ 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। ইমেইল যোগে এটি নতুন ষ্টৰী আহিছে, সেই ষ্টৰীটি পঢ়িব ওলাইছোঁ। ষ্টৰীটিৰ নাম দিছে মোক কিয় বিশ্বাসঘাতকতা কৰিলা। আহক শুনো আজিৰ ষ্টৰীটি। পাহিবা, প্ৰথমতে মোৰ ফালৰ পৰা তোমাক আৰু ৰেড এফ এমৰ আটাইকে মৰম যাচিছোঁ। পাহিবা, মই মোৰ প্ৰাইভেচিৰ বাবে মোৰ আৰু মই যাৰ লগত ৰিলেশ্যনশ্বিপত আছিলোঁ তেওঁৰ নাম মেনশ্যন কৰিব নোৱাৰিম, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। পাহিবা, আমাৰ ভালপোৱা আৰম্ভ হৈছিল ফেচবুকৰ যোগেদি। তেওঁ মোক এদিন মেছেজ দিছিল ৰাতিপুৱা গুড মৰ্ণিং বুলি। ময়ো প্ৰায় 2 ঘণ্টামান পিছত ৰিপ্লাই কৰিছিলোঁ। তেনেকৈয়ে আমাৰ মাজত কথা বতৰা হ'ল। এনেকৈ আমি প্ৰায় কথা পাতোঁ। তেওঁ কথাবোৰ কবিতাৰ সুৰেৰে কয়, যাৰ বাবে মোৰ কথা পাতি ভাল লাগিছিল। তেওঁ খুব কেয়াৰ লোৱাৰ দৰে কথাবোৰ কয়। অচিনাকি মানুহ এজনে এনেকৈ কথা ক'লে ভালেই লাগে। মইহে বেছি কথা নুসুধোঁ তেওঁক, যাৰ বাবে তেওঁ অভিমান কৰি কথাবোৰ কয়। মই হেনো একোৱে নুসুধোঁ, সেয়েহে ময়ো সোধা আৰম্ভ কৰিলোঁ। এদিন মই তেওঁৰ ফেচবুকটো চালোঁ। চাই দেখিলোঁ যে তেওঁৰ ফ্ৰেণ্ড লিষ্টত কেৱল ছোৱালীয়ে আছে, 2-এজন ল'ৰাৰ বাহিৰে। ময়ো তেওঁক ধেমালিতে সুধিলোঁ, তোমাৰ যে ইমান ছোৱালী ফ্ৰেণ্ড আছে, তুমি কি সকলো ছোৱালীকে মোৰ দৰেই কোৱা নেকি? উত্তৰত তেওঁ লিখিছিল, কৃষ্ণ, মই ইমান সময় নাপাওঁৱেই, অফিচ টিউশ্যন এইবোৰতে বিজি থাকিব লাগে। ময়ো আৰু ইমান ভাবি নাথাকিলোঁ। তেনেকৈ আমি ফেচবুকতে দিনে ৰাতি বেছিখিনি সময়ে কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। এদিন আমি নম্বৰো এক্সচেঞ্জ কৰিলোঁ। তাৰপিছত হোৱাটছএপত টাইম স্পেণ্ড কৰা হ'লোঁ। মাজে মাজে ফোনতো কথা পাতোঁ। দুয়োৰে কথাবোৰ জনা হ'লোঁ। চ' আজি যিয়ে নিজৰ ষ্টৰিটো পঠিয়াইছে তেওঁ নিজৰ আইডেণ্টিটি ডিছক্ল'জ কৰিব পৰা নাই বা আইডেণ্টিটি ডিছক্ল'জ কৰিব বিচৰা নাই। চ' সেইবাবে আমি এটি নাম দিম আৰু তেওঁৰ নামটো আমি ঋতু বুলি দিব বিচাৰিম। চ' আজি আমি শুনি গৈ থাকিম ঋতুৰ লাভ ষ্টৰী মোক কিয় বিশ্বাসঘাতকতা কৰিলা। এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে সুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। শুনি আছোঁ আজি ঋতুৰ লাভ ষ্টৰী মোক কিয় বিশ্বাসঘাতকতা কৰিলা। আগলৈ তেওঁ লিখিছে, এদিন ৰাতি 9:30 বজাত তেওঁ ফোন কৰিছে আৰু মোক এটা কথা ক'ম বুলি কৈছে, মই তোমাক বহুত ভাল পাই পেলাইছোঁ, আই লাভ ইউ ছ' মাছ। তাৰপিছত তেওঁ বহুত কথাই কৈছে যিবোৰ এজনী ছোৱালীয়ে বিচাৰে। লগতে কয় যে মই তোমাৰ মা দেউতাৰ এজন ল'ৰা হৈয়ে সকলোবোৰ কৰিব বিচাৰোঁ। মই কৈছিলোঁ মোৰ অলপ কথা আছে, মেছেজত ক'ম। তেওঁ সুধিছিল আৰু কথা কি আছে সেইটো জানিব বিচাৰিছিল। মই মেছেজত তেওঁক কৈছিলোঁ যে আমি এদিনো লগ পোৱাই নাই, এনেকৈ ৰিলেশ্যনশ্বিপ কৰিব ভাল নালাগে। তুমিতো মোক দেখাই পোৱা নাই, দেখি ভাল নালাগিবও পাৰে, এইবুলি তেওঁক মেছেজ কৰিছিলোঁ। তেতিয়া তেওঁ ৰিপ্লাইত কৈছিলে যে দেখাৰ লগত কথা নাই, তোমাৰ মনটো ভাল, এইটোৱে মোৰ বাবে সকলো। কিছু সময় পাছত মই তেওঁৰ প্ৰপ'জেল একচেপ্ট কৰিলোঁ। যিহেতু আমি দুয়োজন মেচিয়ৰ্ড আছিলোঁ, ইমানখিনি বুজিছিলোঁ। চ' অকণমান সময় কথা পাতি এদিন দুদিনতে চিনাকি হৈ প্ৰপ'জেল দিয়া এই কনচেপ্টটোহে মই বুজি নাপাওঁ। বাট যি কি নহওক, ল'ৰাজনে প্ৰপ'জ কৰিলে, ঋতুৱে একচেপ্টো কৰিলে। এতিয়া আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি। এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ঋতুৰ লাভ ষ্টৰী মোক কিয় বিশ্বাসঘাতকতা কৰিলে। আগলৈ তেওঁ লিখিছে, লাহে লাহে আমাৰ ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং হ'ব ধৰিলে। তেওঁ তেওঁৰ মাকৰ লগতো মোক কথা পতাই দিলে। তেওঁ বিচাৰে যে ময়ো কথাবোৰ ঘৰত ক'ব লাগে। মই কৈছিলোঁ যে অলপ টাইম লওঁ, এতিয়াই ক'ব মোৰ ভাল লগা নাই বুলি, কিন্তু তেওঁ নামানে। চ' মই মাক কথাবোৰ কৈ দিলোঁ। মায়েও তেওঁৰ লগত কথা পাতিলে, কথা পাতি ভালেই পালে। এনেকৈ মই তেওঁৰ মাৰ লগত আৰু মোৰ মাৰ লগত তেওঁ কথা পাতে। মোৰ মায়ে কথা পাতিলে প্ৰায়ে কয় যে তুমি তাইক প্ৰতাৰণা নকৰিবা, দুয়োজনে ভালকৈ থাকা বুলি কয়। তেওঁ কয়, এবাৰ হাতখন ধৰিছোঁ যেতিয়া আৰু কেতিয়াও এৰি নিদিওঁ, আপোনালোকে মোক বিশ্বাস কৰিব পাৰে। পাহিবা, মই তেতিয়া এখন স্কুলত কাম কৰি আছিলোঁ আৰু তাৰ বাবে এটা প্ৰগ্ৰেমত স্কুলৰ কামবোৰ কৰি থাকিব লগা হৈছিল, যাৰ বাবে আমি লগ কৰিব পৰা নাছিলোঁ। প্ৰগ্ৰেমটো শেষ হোৱাত আমি লগ কৰিলোঁ। সেইদিনা গোটেই দিনটো লগ কৰিছিলোঁ, চিনেমা চাবলৈ গৈছিলোঁ। কিমান যে হেপ্পী আছিলোঁ মই আপোনাক বুজাব নোৱাৰিম। তেওঁ বহুত বেছি হেপ্পী আছিল। এনেকৈ দিনবোৰ খুব ধুনীয়াকৈ পাৰ হ'ল। চ' ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছত তেওঁলোকে এদিন লগ পালে। অকল তেওঁলোকেই নহয়,
ঘৰতো নিজৰ নিজৰ মাকক কথাখিনিও শ্বেয়াৰ কৰিলে। চ' আগলৈ কি হয়, যাৰ বাবে কোনে কাক বিশ্বাসঘাতকতা কৰিলে সেয়া আমি গম পাম আগুৱাই গৈ থাকিলে। চ' শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ ঋতুৰ লাভ ষ্টৰী, মোক কিয় বিশ্বাসঘাতকতা কৰিলা। আগলৈ তেওঁ লিখিছে, তেওঁ মাজে মাজে আমাৰ ঘৰত আহিব বিচাৰে, কিন্তু মইহে আহিব দিয়া নাছিলোঁ। মোৰ জন্মদিনৰ দিনা তেওঁ মোৰ ভণ্টিক লগ পাইছিল। ভণ্টিয়ে সুধিছিল যে তেওঁক কি বুলি সম্বোধন কৰিব। তেতিয়া তেওঁ ভিন্দৌ বুলি মাতিবলৈ কৈছিল। তেতিয়াৰে পৰা আমি বহুত বেছি হেপ্পী হ'লোঁ। এদিনো কাজিয়া লগা নাছিলোঁ। ক'বলৈ গ'লে এটা মেচিয়ৰ্ড ৰিলেশ্যনশ্বিপত আমি আছিলোঁ। ইজনে আনজনক মৰম কৰোঁ, কেয়াৰ লওঁ, বুজাবুজিও আছিল। এদিন আমাৰ ঘৰলৈ তেওঁক মাতিলোঁ। সেইদিনা আমি দুয়ো বহুত এক্সাইটেড আছিলোঁ। মোৰ ঘৰত আহি একেলগে বহি ভাত খাইছিলোঁ। মোৰ জীৱনত এটা পাহৰিব নোৱাৰা দিন আছিল। তেওঁ মোৰ দেউতাক কৈছিল মোক বিয়া কৰোৱাৰ কথা। মোৰ দেউতাহঁতক তেওঁলোকৰ ঘৰলৈ যাবলৈও কৈছিল। মোৰ মা দেউতায়ো তেওঁৰ লগত কথা পাতি ভাল পালে। মায়ে তেওঁক সেইদিনাও কৈছিল যে আধা বাটত তুমি তাইক এৰি নাযাবা বুলি। তেতিয়া তেওঁ কৈছিল আধা বাট বুলি আৰু ইয়াত একো নাই। মায়ে মাজে মাজে কৈছিল মোৰ ভাইটিক যিমান মৰম কৰে সিমানেই হেনো মায়ে তেওঁকো মৰম কৰে। ঘৰাঘৰি কথাও হ'ল, ল'ৰা ঘৰলৈও আহিলে। কিন্তু এনেকুৱা কি হ'ল যাৰ বাবে ষ্টৰিটিৰ নাম মোক কিয় বিশ্বাসঘাতকতা কৰিলা দিবলগীয়া হ'ল। শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড এফ এম মই আপোনাৰ সৈতে পাহি। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ আমি ঋতুৰ লাভ ষ্টৰী, মোক কিয় বিশ্বাসঘাতকতা কৰিলা। আগলৈ তেওঁ লিখিছে, তেওঁ আমাৰ ঘৰৰ পৰা যোৱাৰ পিছদিনাৰ পৰাই কিবা এটা চেঞ্জ হ'ল পাহিবা। সি মোক টাইমো দিয়ে, কথাও পাতে, কিন্তু কিবা এটা চেঞ্জ হৈছে। আগতকৈ বেছি সময় ফেচবুকত পাৰ কৰা হ'ল। যেতিয়াই মই তেওঁক ফেচবুকত দেখোঁ, তেওঁ সুধিলে তেওঁ কয় ভিডিঅ' চাই বুলি। এনেকৈ 10 দিনমান আমাৰ কাজিয়াও লাগিছিল। মাজে মাজে ভাল হয়, আকৌ লাগে। সি মাক দেউতাকৰ শপত খাই কয় যে তেওঁ হেনো কাৰো লগত কথা পতা নাই ফেচবুকত। লাহে লাহে ফেচবুকত কমকৈ অনলাইন থাকি হোৱাটছএপত অনলাইন থকা হ'ল। তাত যদি মই সুধোঁ তেতিয়া কয় অফিচৰ কাম থাকে বুলি। ৰাতি 1 বজালৈকে কি কাম কৰে সুধিলে মোক খং কৰে। মই বোলে তাৰ টকা পইচা বেছি নাই কাৰণে তাক এৰি যাব বিচাৰিছোঁ, সেইকাৰণে এইবোৰ বাহানা দিওঁ। মোক আগতেই প্ৰপ'জ দিয়া ল'ৰাবোৰৰ কথা কয়। মই বোলে সিহঁতৰ লগত ৰিলেশ্যনশ্বিপত যাব বিচাৰিছোঁ, সেইকাৰণে মই বাহানা বিচাৰি আছোঁ। মই এখন ৰেপিউটেড স্কুলত কাম পাইছোঁ, সেইখন বোলে বাদ দিব লাগে। এনেকৈ যিকোনো কথা কৈ মুঠতে মোক ব্লেম দিয়া আৰম্ভ কৰিলে পাহিবা। মোৰ কোনো উপায় নোহোৱা হৈ গৈছিল। বিহেভিয়াৰত চেঞ্জ আহিছে। এতিয়া কিয় আহিছে সেয়া আমি গম পাম যেতিয়া আগলৈ পঢ়ি থাকিম লাভ ষ্টৰিটি। শুনি থাকক এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। শুনি আছোঁ আজি ঋতুৰ লাভ ষ্টৰী, মোক কিয় বিশ্বাসঘাতকতা কৰিলা। আগলৈ তেওঁ লিখিছে, এদিন তেওঁ FBত ফটো এখন আপলোড দিছিলে আৰু তাত আগতে নেদেখা ছোৱালী এজনীয়ে ৰিয়েক্ট কৰিলে। মই সুধিছিলোঁ এই ছোৱালীজনী কোন হয়। তেওঁ ভালকৈ একো নক'লে। চ' সেইটো কাৰণে মই ছোৱালীজনীকে মেছেজ দি সুধিলোঁ যে তাই কোন হয়। তাই তেতিয়া ক'লে যে ফেচবুকতে তেওঁলোকৰ চিনাকি হৈছে আৰু এতিয়া হোৱাটছএপত কথা পাতে, ফোনো কৰে। মোৰ খং উঠি আমাৰ কথাবোৰ তাইক কৈ দিলোঁ যে আমি ৰিলেশ্যনশ্বিপত আছোঁ। তাইৰ লগত কৰা মেছেজবোৰ মোক তাই দেখুৱাইছে, মানে তাৰ আৰু তাইৰ মেছেজৰ স্ক্ৰীনশ্বট মোক তাই পঠিয়াইছিলে। আৰু যেনেকৈ সি মোৰ লগত প্ৰথমতে মেছেজ কৰিছিল ঠিক তেনেদৰে তাইৰ লগতো কথা পাতিছিলে। তাইক কবিতাৰ দৰে কথা কৈছিলে। মোৰ বহুত বেছি খং উঠিছিল পাহিবা। মই তেওঁ কথাবোৰ কওঁতে তেওঁ মোক কয় কথাহে পাতিছোঁ তাতনো কি হ'ল বুলি। মই বোলে তেওঁক সন্দেহ কৰোঁ, সেইকাৰণে কথা পাতে। কিন্তু তেওঁ মোৰ ঘৰৰ পৰা যোৱাৰ দিনা ৰাতিৰ পৰাই সেই ছোৱালীজনীৰ লগত কথা পাতিছে আৰু সেইটো কাৰণে তেওঁৰ বিহেভিয়াৰত চেঞ্জ মই দেখিছিলোঁ। তেওঁ কৈছে মই হেনো আঁতৰি দিব লাগে। মই বোলে তাইক মেছেজ কৰি বেয়া কৰিলোঁ। মই ছোৱালীজনীক যেতিয়া সুধিছিলোঁ মোৰ বিষয়ে সি কি কৈছে, তেতিয়া হেনো তাইক কৈছিলে মই হেনো একো নহয়, মই বাছ পাগলৰ দৰে তেওঁক মেছেজহে কৰি থাকোঁ। তাৰপিছত পাহিবা সি মোক সেই ছোৱালীজনীক চৰি ক'বলৈ ক'লে। সি মোক এইটো ক'লে যে ছোৱালীজনী তাৰ লাইফৰ পৰা আঁতৰি যাব, গতিকে মই চৰি ক'বই লাগে। মই খঙতে চবতে ব্লক কৰি দিলোঁ। সি মোক ৰাতি জেনেৰেল মেছেজ দি গালিও দিছিলে। মই বোলে বহুত বেয়া কৰিলোঁ। পিছদিনা ৰাতিপুৱা তেওঁ মোক ফোন কৰিলে, কিন্তু মই ৰিচিভ নকৰিলোঁ। তেওঁৰ মাক বায়েক সকলোকে কথাবোৰ জনাই দিলোঁ। চ' এটা থাৰ্ড পাৰ্চনৰ এণ্ট্ৰি হোৱাত এই বিহেভিয়াৰেল চেঞ্জ। চ' আগলৈ কি হয় জানিবলৈ শুনি থাকক ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো। ৰেড এফ এম লাভ ষ্টৰী RJ পাহিৰ সৈতে
Super Hits 93.5 Red FM-ত মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী আজি শুনি আছো আমি ঋতুৰ লাভ ষ্টৰী মোক কিয় বিশ্বাসঘাতকতা কৰিলা আগলৈ তেওঁ লিখিছে দুদিনমান ব্লক কৰি তেওঁক মই আকৌ খুলি দিলোঁ বহুত বেছি ভাল পাইছিলোঁ বাবেই চাগে মই পাহৰিবলৈ পৰা নাছিলোঁ তেওঁ মোক কয় মই বোলে আকৌ এবাৰ চান্স দিব লাগে তেওঁ হেনো ভাল হ'ব শেষত মই এবাৰ চান্স দিলোঁ আকৌ আগৰ দৰে থাকিলোঁ এইবাৰ মোক ঘৰৰ পৰা মাহঁতে তেওঁৰ লগত ৰিলেশ্যনত থাকিবলৈ দিয়া নাছিল কিন্তু মই মাৰ কথা নুশুনি আকৌ ৰিলেশ্যনশ্বিপটো ষ্টাৰ্ট কৰিলোঁ তেনেকৈ কেইদিনমান কথা পাতি মই তেওঁক আকৌ চেঞ্জ হোৱা দেখা পালোঁ তেওঁক সুধিলে তেওঁ কয় একো চেঞ্জ হোৱা নাই বুলি কিন্তু মই FB-ত দিয়া সকলোবোৰ কমেণ্ট তেওঁ ডিলিট কৰি দিছিল আৰু কয় তেওঁ হেনো খঙতে মোৰ কমেণ্ট ডিলিট কৰিছে কিন্তু মই জানো তেওঁ খঙত ডিলিট কৰা নাই বেলেগ ছোৱালীয়ে যাতে সেই মেছেজবোৰ নেদেখে বা কমেণ্টবোৰ নেদেখে সেইটোৰ বাবে তেওঁ ডিলিট কৰিছিল মই তেওঁৰ বিহেভিয়াৰত সেই আগৰ দৰেই চেঞ্জ পালোঁ মোক কয় তেওঁৰ বোলে আৰু মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব একেবাৰে মন নাই মই সুধিছিলোঁ যে যদি মনেই নাই কিয় মোৰ লগত ইমান আগবাঢ়িলা দেউতাক আহি কিয় বিয়াৰ কথা ক'লা তেতিয়া তেওঁ উত্তৰত কৈছিলে যে বিয়া পতা নাই নহয় কোৰ্ট মেৰেজ কৰা নাই নহয় তাৰপাছত অলপ কাজিয়া লাগিছে আৰু মোক চবতে ব্লক কৰি দিলে মায়ে তেওঁক ফোন কৰি আছিলে সুধিবৰ কাৰণে যে কি হ'ল সেইখিনি সময়ত বিজি পালে আৰু তাৰপিছত মোৰ মাৰ নম্বৰটো তেওঁ ব্লক কৰি দিলে ৱেল দিছ ইজ হোৱাট হেপেন্স যেতিয়া আপুনি মানুহজনক নুবুজাকৈ নজনাকৈ এটা কমিটমেণ্টত সোমাই যায় এটলিষ্ট মানুহজনক জানক তেওঁৰ বিষয়ে জানক তেওঁৰ ফেমিলিৰ বিষয়ে জানক কথা পাতক গোটেইখিনি ইনভেষ্ট কৰাৰ পিছত যেতিয়া গম পায় যে সেই মানুহজনে একচুৱেলি ধেমালিতে বা চিৰিয়াছলি নহয় বাট কোনো ধৰণৰ কমিটমেণ্ট নোহোৱাকৈ আই লাভ ইউ বুলি কৈ দিলে আৰু আপুনিও আই লাভ ইউ টু বুলি কৈ দিলে এণ্ড দেন ইউ গট ইন টু এ চিৰিয়াছ ৰিলেশ্যনশ্বিপ বাট ফ্ৰম হিজ অৰ হাৰ এণ্ড ইট ৱাজ নেভাৰ এ চিৰিয়াছ থিং আৰু তেতিয়া ক্ষতিটো কাৰ হয় আপোনাৰ গতিকে সময় লোৱাতনো কি প্ৰব্লেম যদি সঁচাকৈ ভাল পায় আঁতৰিটো নাযায় ন ৰ'ব ন চ' সময় লওক এণ্ড ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড FM লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি ঋতুৰ লাভ ষ্টৰী মোক কিয় বিশ্বাসঘাতকতা কৰিলা আগলৈ তেওঁ লিখিছে মই মানুহ চিনি সঁচাকৈ নাপালোঁ ইমান ভদ্ৰতাৰ মুখা কেনেকৈ পিন্ধিব পাৰে বুজি নাপালোঁ যদি মোক এৰিবই লগা আছিল কিয় ইমানখিনি আগবাঢ়িলে কেৱল নিজৰ কথাখিনি চিন্তা কৰিলে মোৰ কথা এবাৰো ভাবি নাচালে তেওঁহে মোৰ লগত টাইম পাছ কৰি আছিল মইতো চিৰিয়াছলি আছিলোঁ মোক মিছামিছি বদনাম কিছুমান দি তেওঁ আঁতৰি গৈছে তেওঁ বেয়া পায় কাৰণে মই মোৰ বন্ধুত্বও বাদ দিছিলোঁ কি ভুল কৰিলোঁ মই আজিও বুজি নাপালোঁ কিহৰ কাৰণে মোৰ লগত এনেকুৱা কৰিলে তেওঁতো জানিছিল মই তেওঁক কিমান ভাল পাইছিলোঁ তাৰপিছতো কিয় এবাৰলৈ ভাবিব নোৱাৰিলে মই কেনেকৈ মুভ অন কৰিম মোৰ ভাল লগা জীৱনটো তেওঁ আহি সকলোবোৰ শেষ কৰি থৈ গ'ল তেওঁ এতিয়া আন ছোৱালীৰ লগত বিজি আছে আৰু মই ভাগি যোৱা সপোনবোৰ লৈ জীয়াই আছোঁ তেওঁ মোক বুজাই থৈ গ'ল যে কাকো কেতিয়াও বহুত বেছি ভাল পাব নালাগে মোৰ দৰে কোনো ছোৱালীৰ জীৱনৰ লগত এনেকৈ নেখেলিবা মই এতিয়া কাকোৱে বিশ্বাসত ল'ব নোৱাৰা হ'লোঁ শেষত পাহিবা মোৰ জীৱনটো আগুৱাই যোৱাৰ বাবে কিবা এটা এডভাইচ দিব তাক সুধিবা কিয় মোৰ লগত এনেকুৱা কৰিলে মোৰ ভুলটো ক'ত আছিল ৱেল ঋতু তোমাৰ ভুল একো নাই ইয়াত বাছ এটাই কথা যে তেওঁ চিৰিয়াছলি ৰিলেশ্যনশ্বিপত সোমাব